চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এবাৰ নিজ বাসগৃহৰ দমকলৰ পাৰত উদ্ধাৰ হৈছে এগৰাকী কলেজীয় ছাত্ৰীৰ মৃতদেহ। কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পুনৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ হাজোৰ ২ নং কোঁৱৰপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ। নিজ বাসগৃহৰ দমকলৰ পাৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। আৰু যুৱতীগৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোক ঘৰুৱা কামত ব্যস্ত থকাৰ সুযোগ বুজি কোনো দুৰ্বৃত্তই সংঘটিত কৰিলে এই হত্যাকাণ্ড। ঘটনা সংঘটিত কৰি কিছু সময় পাছতে পৰিয়ালৰ লোকে তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ কৰিছে যুৱতীগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডস্থলীৰ পৰা উদ্ধাৰ কৰিছে এখন চোকা ব্লেড। মৃত ছাত্ৰীগৰাকী হাজোৰ সুৰেশ দাস মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ মমি বেগম বুলি জানিব পৰা গৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো, যিহেতু হাজোত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এবাৰ তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ। নিজ বাসগৃহৰ দমকলৰ পাৰত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। দুৰ্বৃত্তই কোনো অচিনাক্ত দুৰ্বৃত্তই সাধাৰণতে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোক ঘৰুৱা কামত ব্যস্ত থকাৰ সুযোগ বুজি কোনো দুৰ্বৃত্তই সংঘটিত কৰিছে এই ধৰণৰ হত্যাকাণ্ডৰ ঘটনা। সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছে যুৱতীগৰাকীৰ মৃতদেহ। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ হত্যাকাণ্ডস্থলীৰ পৰা উদ্ধাৰ কৰিছে এখন চোকা ব্লেড। মৃত ছাত্ৰীগৰাকী হাজোৰ সুৰেশ দাস মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ মমি বেগম বুলি জানিব পৰা গৈছে। বৰ্তমান ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। কানলে কি হব হয়তো হয়ে গেছে বিচার কেন করবো কানলে কি হব হয়তো হয়ে গেছে বিচার কেন করবো আর বছর ডেস্কিটো ধুই লৈ মই ভাতকেইটা বনাও। তাই ডেস্কি ধুবা যায় কিনে চাই যি তাতে পৰি আছে। তাৰপিছত কচি কি বোলে হেৰি অ আম্মা হেৰি আটা বাঢ়ি আছে আৰু মই কি কি হৈছে সেইটো কোৱা নাই। মই বোলো কিবা বিচাৰ চিচাৰ দেখা পাইছি নেকি। তাৰ পৰা আকৌ সৰু ছোৱালীটো আটা পাচ্ছি, তেতিয়াও কাণ ধৰি মই দম গলটো আমাৰ অলপ পিছলা, সেইকাৰণে তাতে পৰিলা নেকি। চাও যি যাও গোটাই তেজ। মই বোলো পল্লীটো ইমান তেজ নলে। তাৰ পাছত চাও যদি ঘূৰাই পেলাই গলটো কাটাই আছে। তাতে আকৌ চাচো মই চব হয় কিবা দাও কটাৰ কিবা বিলেট চিলেট আছে নে একো পৰি থকা নাই। পাছ কৰিছি আজি তাৰমানে তাই ফাৰ্ষ্ট পাইছি, আজি গামচা পিন্ধিছে তাতে গৈছিল। তাৰ পাছত আকৌ আহি পেলাই এই ঘটনাটো। মোৰ খুৰীয়েক। মই হাজোত গৈছিলো, ইয়াৰ পৰা মোক ফোন গৈছে যে আমাৰ কোঁৱৰপুৰত একজন হেৰি হৈছে চুইচাইড কৰিছে। মই কেনেকে চুইচাইড কৰিলে, কৈছে গল কাটি পেলাই হেৰি দমকলৰ ঘৰতে পৰি আছে। তাৰপিছত মই সুধিলো ক'ৰ ছোৱালী, মোৰ এলেকাৰ পৰে নেকি? হয়, মই গাঁওবুঢ়া হয়, কিন্তু মোৰ এলেকাৰ নহয়। তেওঁলোকে স্থায়ীভাৱে আছে যদিও তেওঁলোকৰ ভোট চব সৈনিধিয়াত আছে। তাৰপিছত মই নাম চাম সুধিলো, তেওঁৰ দেউতাকৰ নাম ইক্ৰাম আলী, ছোৱালীটোৰ নাম মমি বেগম, বয়স 18-19 বছৰমান হ'ব। তেওঁ দমকলত আহি পৰি আছে, সেইখিনিয়ে আৰু মোক জনাইছে। তাৰপিছত মই অচি ছাৰক মই জনাইছো। কেনেকুৱা অৱস্থাত পৰি আছে কেনেকে মই দেখা নাই, মই পুলিচৰ লগত পিছত আহিলো, পুলিচৰ পিছে মই আহিছো। পৰিয়ালৰ লোকে কি বুলি কৈছে পৰিয়ালৰ লোকে কৈছে আগতে তাৰমানে ছোৱালীটো এক জেগাত পলাই গৈছিলে, পলাই যায় তাৰপিছত আৰু বয়স নোহোৱাৰ কাৰণে ছোৱালীটো লৈ আহিছে, আহি কিবা লেখা পঢ়া কৰি